কালি ৰূপহীহাটত সংঘটিত এই দুৰ্ভাগ্যজনক ঘটনাৰ ফলত গোটেই অসমখনৰ নাম ৰাষ্ট্ৰীয় পৰ্যায়ত ধূলিসাৎ কৰিলে, গোটেই অসমখনক লজ্জানত কৰিলে কেইটামান কালপিতে। আৰু 10টা কালপিতক ইতিমধ্যে চিনাক্ত কৰা বুলি মুখ্যমন্ত্ৰীয়ে নিজে প্ৰকাশ কৰিছে। বিধানসভাতো এই সন্দৰ্ভত আলোচনা হৈছে। কিন্তু এতিয়াও ৰাইজৰ মুখে মুখে শুনিবলৈ পোৱা গৈছে যে দেহৰক্ষীক, সাংসদগৰাকীৰ দেহৰক্ষীক আক্ৰমণ কৰা, পিএছঅ গৰাকীক আক্ৰমণ কৰা সেই কালপিত এতিয়াও লিষ্টত আহিবলৈ বাকী আছে। তেনেকুৱা দুৰ্বৃত্তবিলাকৰ নাম এতিয়াও বহুত আহিবলৈ বাকী আছে, তেনেকুৱা দেখা গৈছে। কিন্তু আমি ক'বলৈ ওলাইছো যে নগাঁৱৰ ৰূপহীহাটত যি ঘটনা সংঘটিত হ'ল, সেই ঘটনাৰ পিছত গোটেই দেশ জুৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমবিলাকত গোটেই দিন জুৰি বাতৰি চলি আছে। আৰু অসমখনৰ যি এক ঐতিহ্য আছিলে, গৰিমা আছিলে, ক'ৰবাত নহয় ক'ৰবাত তাত আঘাত সানিছে। অসমৰ এগৰাকী সাংসদ, যিগৰাকী সাংসদে গোটেই দেশৰ ভিতৰতে 10 লাখৰো অধিক ভোটত লিড লৈ পাছ কৰিছিলে, সেই সাংসদগৰাকীক লৈ তেতিয়াও চৰ্চা হৈছিলে। আৰু এতিয়া সেইগৰাকী সাংসদকে যেতিয়া আক্ৰমণ কৰা হ'ব, সেই আক্ৰমণ ঘটনা সন্দৰ্ভতটো স্বাভাৱিকতেই ৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনা হ'ব। আৰু তাকেই হৈছে গোটেই ৰাষ্ট্ৰীয় পৰ্যায়ত সাংসদ ৰকিবুল হুছেইনৰ নামটোৰ উপৰিও সাংসদ এগৰাকী, MP এগৰাকীক আক্ৰমণ কৰিছে, তাকে লৈ আলোচনা চলিছে। আৰু ৰাজনৈতিক পথাৰখনত অসমৰ ক্ষেত্ৰখন যে কিমান কলুষিত হৈছে, কিমান দূষিত প্ৰদূষিত হৈছে, এই কথাটো আজি পুনৰ চৰ্চাৰ মাজলৈ আহিছে আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সেই কথাটো আলোচনা হৈছে। এনে আলোচনা বিলোচনাৰ মাজতে আৰু এটা দুৰ্ভাগ্যজনক আৰু এটা নিন্দাজনক কথা পোহৰলৈ আহিছে যে এই ঘটনা সন্দৰ্ভত বিধায়ক জিতু গোস্বামীয়ে মন্তব্য প্ৰকাশ কৰিবলৈ গৈ সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰিছে যে কংগ্ৰেছৰ মাজৰ ফৈদবিলাকৰ মাজৰ এয়া হুৰিয়াউৰি কাজিয়া বা যি সংঘাত আছিলে, সেই সংঘাতৰ পৰিণতি এয়া বুলি ক'ব বিচাৰিছে। অৰ্থাৎ এই আক্ৰমণ কংগ্ৰেছী কৰিছে বুলি বিধায়ক জিতু গোস্বামীয়ে ক'বলৈ বিচাৰিছে, সংবাদ মাধ্যমত প্ৰকাশ কৰিছে। বিধায়ক জিতু গোস্বামীৰ এনেধৰণৰ তৰল আৰু টুলুঙা মন্তব্যৰ পিছত আমি এই কথাষাৰ ভাবিবলৈ বাধ্য হৈছো, বা এই কথাষাৰ আমি মনত পেলাই দিব বিচাৰিছো যে বিগত উপনিৰ্বাচনৰ সময়ত, যি সময়ত চামগুৰি উপনিৰ্বাচনৰ প্ৰচাৰ চলি আছিলে, তেতিয়াও এনেধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছিলে। আনকি ৰাহুল গান্ধী যেতিয়া যাত্ৰা কৰিবলৈ আহিছিলে, তেতিয়াও এনেধৰণৰ ঘটনা সংঘটিত কৰিছিলে। উপনিৰ্বাচনৰ সময়ত দিনৰ পোহৰতে এটাৰ পিছত এটা গাড়ী ভাঙি চুৰমাৰ কৰা হৈছিলে, সাংবাদিককো ৰেহাই দিয়া হোৱা নাছিলে, সাংবাদিকৰ ভাষণো ক্ষতিগ্ৰস্ত কৰা হৈছিলে। সেই যেতিয়া ঘটনাবিলাক ঘটিছিলে, সেই ঘটনাবিলাকৰ সৈতে কোন জড়িত আছিলে? আৰু সেই ঘটনাৰ সৈতে জড়িত সকলক লৈ বিজেপিৰ নেতাসকলে, বিজেপিৰ প্ৰচাৰকসকলে সেইসকলক লগত লৈ প্ৰচাৰ কৰিছিল নে নাই, সেই কথাষাৰৰ উত্তৰ দিব লাগে তেওঁলোকে। সেই সকলৰ বিৰুদ্ধে কি ঘটনা, কি ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিছিলে, প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিছিলে, আৰু তেওঁলোকৰ সন্দৰ্ভত বিজেপিৰ যিসকল নেতা এতিয়া কৈ আছে যে এইবিলাক কংগ্ৰেছৰ মাজৰ যি সংঘাত, সেয়া সংঘাতৰ পৰিণতি, তেওঁলোকে সেই কথাবিলাকৰ স্পষ্টীকৰণ দিব লাগে যে সেই লোকসকল কোন আছিলে, দিনৰ পোহৰত গাড়ীবিলাক ভাঙি যে চুৰমাৰ কৰিছিল, সেই মানুহবিলাক কোন আছিলে, তাৰ উত্তৰ জিতু গোস্বামীৰ দৰে নেতাই দিব লাগে। জিতু গোস্বামীৰ দৰে নেতা বা বিজেপিৰ একাংশ যি কৰ্মী আছে, দলীয় কৰ্মী, নেতা কৰ্মী আছে, তেওঁলোকে এই ঘটনাটোক এটা স্বাভাৱিক ঘটনাৰ ৰূপ দিবলৈ বিচাৰিছে। মুখ্যমন্ত্ৰীয়ে নিজেও কৈছে যে ৰূপহী, চামগুৰি এইবিলাক আমাৰ জেগা নহয়। ইয়াৰ পিছত ৰূপহী, চামগুৰি আদিত যিসকল বিশেষকৈ সংখ্যালঘু অধ্যুষিত অঞ্চল বুলি কোৱা হয়, এই সংখ্যালঘু অধ্যুষিত অঞ্চলত মুখ্যমন্ত্ৰী ডাইৰেক্ট কৈ দিছে যে এইবিলাক আমাৰ জেগা নহয়। এই অঞ্চলবিলাকৰ সেই সংখ্যালঘু লিডাৰ, সেই সংখ্যালঘু কৰ্মীসকল এতিয়া লাজ পাবনে নাই, বা তেওঁলোকে লাজ পাইছে নে নাই যে এই জেগাখিনিক মুখ্যমন্ত্ৰীয়ে নিজৰ জেগা বুলি নহয় বুলি কৈছে। মুখ্যমন্ত্ৰীৰ কাৰণে গোটেই ৰাজ্যখন তেওঁৰ নিজৰ জেগা বুলি ক'ব লাগে। গোটেই ৰাজ্যখন, এটা গাঁও হওক, চুবুৰী হওক, গোটেইখিনি মুখ্যমন্ত্ৰী নিজৰ জেগা বুলি ক'ব লাগে। কিন্তু ৰূপহী, চামগুৰি আদিক মুখ্যমন্ত্ৰীয়ে নিজৰ জেগা নহয় বুলি বিধানসভাত অন ৰেকৰ্ড তেওঁ মন্তব্য প্ৰকাশ কৰিছে। লাজ কোনে পাব লাগে ইয়াৰ পৰা? ৰূপহী, চামগুৰি, দিং আদিৰ যিসকল সংখ্যালঘু নেতা কৰ্মীয়ে দিনৰ পিছত দিন ধৰি, দিনে নিশাই তেওঁলোকে মুখ্যমন্ত্ৰীৰ নামত টৌ কৰি থাকে, সেইসকলে এতিয়া লাজ পাইছে নে নাই? তেওঁলোকে লাজ পাব লাগে। আৰু মুখ্যমন্ত্ৰীক তেওঁলোকে প্ৰশ্ন সুধিব লাগে যে যদি আমি আপোনালোকৰ মানুহ নহয়, তেনেহলে আমি আপোনালোকৰ কোন হয়? উপনিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰীয়ে কৈছিলে যে চামগুৰিত আহি তেওঁ ভোজ ভাত খাব, মুখ্যমন্ত্ৰীয়ে ইয়াত আহি এই গাঁওখিনিৰ বুজ ল'ব বুলি মুখ্যমন্ত্ৰীয়ে কৈছিলে। এতিয়া আহিবনে নাই? নিজৰ জেগা নহয় বুলি কোৱাৰ পিছত এই জেগাবিলাকত মুখ্যমন্ত্ৰী নিজে আহিবনে নাই? দলীয় কৰ্মীসকলে বা দলীয় নেতাসকলে এই কথাবিলাকৰ উত্তৰ দিব লাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিবিলাক মন্তব্য কৰিছে, ৰাষ্ট্ৰীয় পৰ্যায়ত যেতিয়া বিজেপি শাসিত এখন ৰাজ্যত এগৰাকী বিৰোধী দলৰ সাংসদক এইদৰে দিনৰ পোহৰত আক্ৰমণ কৰা হয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত তাৰ আলোচনা হয়,
তাৰ পিছত তেওঁলোকৰ লাজ লাগিবনে নাই এই কথা উত্থাপন কৰিব বিচাৰিছো। মুখ্যমন্ত্ৰীয়ে যিবিলাক দুষ্কৃতিকাৰী আছিলে, যিবিলাক ডকাইত আছিলে, বদমাছ আছিলে, সেইকেইটাক মান্যতা প্ৰদান কৰি, স্বীকৃতি প্ৰদান কৰি যেন ক'ব বিচাৰিছে যে যিসকলে আক্ৰমণ কৰিবলৈ আহিব তেওঁলোকেতো মুখত কোলা কাপোৰ পিন্ধিয়ে আহিব। অৰ্থাৎ এই অৰ্থ বা এই বাৰ্তা দিব বিচাৰিছে নেকি যে তোমালোকে মুখত কোলা কাপোৰ বান্ধি যোৱা আৰু আক্ৰমণ কৰা গৈ, এনেকুৱা এটা বাৰ্তা দিব বিচাৰিছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোটেই ৰাজ্যখনক? যদি এনেকুৱা হয় ইয়াতকৈ দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে। এগৰাকী মুখ্যমন্ত্ৰীৰ মুখত এনেধৰণৰ কথা শুনা নাপায়। ঠিক আছে, 10জন মানুহ চিনাক্ত হৈ গ'ল, বাকীবিলাক চিনাক্ত হ'বনে নাই? আৰু এই চিনাক্ত হোৱা লোকসকল যি দুৰ্বৃত্তবিলাক আছিলে, এই দুৰ্বৃত্তবিলাকৰ ওপৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব? এই দুৰ্বৃত্তবিলাকে কাৰ কথা মতে এই ঘটনা সংঘটিত কৰিছিলে, সাংসদৰ ওপৰত আক্ৰমণ কৰিছিলে কাৰ কথা মতে, সেই কথাবিলাকৰ তদন্ত হ'বনে নাই? সেই কথাবিলাকৰো তদন্ত হ'ব লাগিব। অসম আৰক্ষীয়ে সেই কথাবিলাকৰো তদন্ত ওপৰত বিহিত ব্যৱস্থা হওক, কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হওক। আৰু বিশেষকৈ এনেধৰণৰ ঘটনাৰ মূলতে কোন হয়, এনেধৰণৰ ঘটনাৰ আঁৰত কোন থাকে, আৰ কাপোৰৰ আঁৰত থাকি কোনে এই ঘটনাবিলাকক পৰিচালনা কৰে, সেই লোকসকলহে আচল দুৰ্বৃত্ত বুলি ক'ব লাগিব। আৰু সেই দুৰ্বৃত্তসকলক কৰায়ত্ব কৰাটো অত্যন্ত এতিয়া প্ৰয়োজনীয় হৈ পৰিছে। অন্যথা অনাগত দিনত এনে ঘটনাই অধিক ভয়াৱহ ৰূপ লাভ কৰিব, যিটো কথা জনসাধাৰণে বিচৰা নাই। মুখ্যমন্ত্ৰীয়ে হওক, চৰকাৰখনেই হওক বা স্থানীয় প্ৰশাসনেই হওক, এটা উচিত ব্যৱস্থা লোৱাটো ৰাইজে কামনা কৰিছে। কিন্তু স্থানীয় প্ৰশাসনে, জিলা প্ৰশাসনে এই কথাবিলাকৰ পৰৱৰ্তী সময়ত কি ফলাফল দেখুৱাই সেইটো লক্ষণীয় হ'ব। কিন্তু আজিৰ তাৰিখত আমি বিচাৰিম এনেধৰণৰ নিকৃষ্ট ঘটনা সংঘটিত কৰা প্ৰতিটো দুৰ্বৃত্ত কৰায়ত্ব হওক আৰু এই ঘটনাৰ সম্পূৰ্ণ এটা নিৰপেক্ষ তদন্ত হওক।